চিৰকাল মনত থাকিব এই ক্ষণ শতিকাৰ শ্ৰেষ্ঠ অসমীয়াৰ চিৰবিদায় পূৰ্বতে নেদেখা বহু ঘটনাৰ সাক্ষী অসমৰ লগতে বিশ্ববাসী কি দেখিলো কি পালো তাক লৈ সামাজিক মাধ্যমত বিশেষ লেখা অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু হোৱা দেখিলো প্ৰতি নগৰ চহৰ গাঁও চুবুৰী প্ৰতিটো তিনিআলি চাৰিআলি প্ৰতিটো অফিচ কাছাৰী প্ৰতিখন শিক্ষানুষ্ঠানত একেলগে মানুহকে শ্ৰদ্ধাঞ্জলি দিয়া দেখিলো অসমখন স্তব্ধ হৈ যোৱা দেখিলো কাকো কোনেও অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলো দেশ সমজি ল'বলৈ এখন ৰাজ্যৰ মূল ব্যক্তিজন লৌৰি যোৱা দেখিলো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে আঁঠু কাঢ়ি প্ৰণাম কৰি থকাৰ বিৰল দৃশ্য দেখিলো এখন ৰাজ্য চাৰিটা নিশা উজাগৰে থকা দেখিলো লক্ষাধিক অনুৰাগী শেষ যাত্ৰাত অংশ লোৱা দেখিলো মৃত্যুৰ পাছত ৰেকৰ্ড গঢ়া দেখিলো শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত এছিয়াৰ বৃহত্তম ভিৰ দেখিলো পৃথিৱীৰ ইতিহাসত সংগীত শিল্পী হিচাপত দ্বিতীয় বৃহত্তম ভিৰ দেখিলো দ্য হামিং কিং অফ দ্য ৱৰ্ল্ড নামেৰে গুগলে স্বীকৃতি দিয়া দেখিলো মৃতকৰ প্ৰতি জীৱ জন্তুৰ ভাল পোৱা দেখিলো কি কুকুৰ কি বান্দৰ কি ঘোঁৰা কাউৰী উদণ্ড হাৰে এখন টেক ৰৈ চকুলো টুকা দেখিলো অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলো গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰা পাবলৈ এখন এম্বুলেন্সক 6 ঘণ্টাৰ প্ৰয়োজন হোৱা দেখিলো লগতে কান্দি কান্দি চলোৱা চালক দেখিলো কান্দি কান্দি ডিউটি কৰা আৰক্ষী দেখিলো অন্য দেশৰ ৰাজকীয় প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা দেখিলো ক্ৰিকেট বুলি অসমে ভাৰত পাকিস্তানৰ মেচ নোচোৱা দিনটো দেখিলো অহৰহ 4 দিন সামাজিক মাধ্যমত 100% এজন মানুহৰে কাহিনী কথা গান শুনিলো আমি প্ৰত্যেকে একে সময়তে ঘৰৰ মানুহৰ উচুপনি দেখিলো ৰজাবিহীন সাম্ৰাজ্যত প্ৰত্যেকৰ চকু অনাগত ভৱিষ্যতৰ দুৰ্ভাৱনা আৰু আশংকা দেখিলো একে সময়তে মঠ মন্দিৰ সত্ৰ নামঘৰ মছজিদত শ্ৰদ্ধাঞ্জলি দেখিলো প্ৰতিজন শিল্পীৰ চকুত চকুলো দেখিলো কাৰোবাৰ মৃত্যুত চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধ হোৱা দেখিলো পৰীক্ষা পিছুৱাই দিয়া দেখিলো সকলো দল সংগঠন আৰু ৰাজনৈতিক দলসমূহ একগোট হোৱা দেখিলো ভৱিষ্যত প্ৰজন্মৰ বাবে হাত ভৰিৰ চাপ সংৰক্ষণ কৰা দেখিলো অন্ত্যেষ্টিক্ৰিয়া নকৰি কাৰোবাৰ দেহটো সংৰক্ষণ কৰাৰ দাবী দেখিলো বিমানবন্দৰত দেহটো আহি পাওঁতে সকলোৱে নিজৰ কৰ্তব্য এৰি জয়ধ্বনি দি প্ৰাণপণ দৌৰ দিয়া দেখিলো ট্ৰাক ৰেলী এম্বুলেন্স ৰেলী দেখিলো দ্য নিউয়ৰ্ক টাইমছত মৃত্যুৰ বাতৰি পৰিৱেশন দেখিলো আমেৰিকান বেণ্ডে মায়াবিনী সুৰ তোলা দেখিলো প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই শ্ৰদ্ধাঞ্জলি দিয়া দেখিলো বিচিচিআই সন্মান জনাই আগন্তুক মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠানত এজন মানুহৰ জীৱনী ভিত্তিক অনুষ্ঠান ৰচা দেখিলো ভ্ৰাম্যমান থিয়েটাৰ ৰখাই দিয়া দেখিলো ৰাইজৰ দাবীত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা দেখিলো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলৈ নিদিয়াত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাৰপিট কৰা দেখিলো আত্মহত্যা আৰু চেষ্টা দেখিলো ৰেলৱে ষ্টেচনৰ সাউণ্ড সিস্টেমত বিশেষ এজনৰ গান বজা দেখিলো কেতিয়াও নঘটা প্ৰকৃতিৰ নানা ৰূপ দেখিলো সেই বিশেষ ব্যক্তিজনৰ আকৃতিৰ একাধিক ডাৱৰৰ চপৰা দেখিলো উলুটা ৰামধেনু দেখিলো কেতিয়াও নেদেখা অদ্ভুত আকৃতিৰ ৰঙীন মেঘ দেখিলো কতো বৰষুণ নিদি কেৱল এই বিশেষ ব্যক্তিজনৰ কাষত বৰষুণ হোৱা দেখিলো অসম সাহিত্য সভাই ভাৰত ৰত্ন প্ৰদানৰ বাবে দাবী জনোৱা দেখিলো আমাৰ সন্তানে যেতিয়া সুধিব ইমান আতংককাৰীকৈ থোৱা এখন কাৰ ফটো তেতিয়া এই পোষ্টটো পঢ়ি শুনাম অনুমান কৰি ল'ব তেওঁ কোন আমাৰ বছ কোন এটা ইমোশনাল মোমেন্ট হয় না নহয়